ভিতৰত জনাই আছো এটা ব্ৰেকিং নিউজ চেঙাৰ কাছুমাৰাত চুৰৰ অটপালিত অতিষ্ঠ ৰাইজ এইবাৰ চুৰৰ টাৰ্গেট সমবায় সমিতিৰ কাৰ্যালয় সবিশেষ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন দক্ষিণ বগৰীবাৰী সমবায় সমিতিৰ কাৰ্যালয়ৰ তলা ভাঙিলে দুৰ্বৃত্তই কাৰ্যালয়ৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সা সামগ্ৰী লণ্ঠভণ্ড কৰি উঠাও হয় দুৰ্বৃত্তই বৰপেটা জিলাৰ কাছুমাৰাস্থিত দক্ষিণ বগৰীবাৰী সমবায় সমিতিৰ কাৰ্যালয়ৰ তলা ভাঙি লণ্ঠভণ্ড কৰিলে দুৰ্বৃত্তই কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি আচবাবপত্ৰ লণ্ঠভণ্ড কৰে যদিও কোনো ক্ষতি সাধন কৰা নাই বুলি মন্তব্য কৰে সমবায় সমিতিৰ সভাপতি সচিবে অৱশ্যে কিছুদিন পূৰ্বে সমবায় সমিতিৰ সচিবৰ ট্ৰাকৰ পৰা বেটাৰী চুৰি হৈছিল আৰু ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী প্ৰশাসনক অৱগত কৰা হৈছিল কিন্তু সোমবাৰে সন্ধিয়াৰ ভাগত পুনৰ সমবায়খনৰ কাৰ্যালয়ৰ তলা ভঙাত শংকিত হৈ পৰিছে সমবায়খনৰ বিষয়ববীয়াসকলে কেৱল সমবায়খনতে নহয় ইয়াৰ পূৰ্বে বিভিন্ন সময়ত কাছুমাৰা বজাৰৰ দোকান পোহাৰতো চুৰি কাৰ্য সংঘটিত হোৱাৰ অভিযোগো উত্থাপন হৈছে অঞ্চলটোত ড্ৰাগছ আসক্তৰ উৎপাত বৃদ্ধি হোৱাৰ ফলতেই সঘনাই এনেধৰণৰ দুষ্কাৰ্য সংঘটিত হৈ আহিছে বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে স্থানীয় আৰক্ষী প্ৰশাসনে পেট্ৰলিং ডিউটি কৰিলে অঞ্চলটো চুৰি কাৰ্যৰ পৰা ৰক্ষা হ'ব বুলি প্ৰশাসনক অনুৰোধ জনায় সংঘটিত ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী প্ৰশাসনক অৱগত কৰাত আৰক্ষীৰ লোক আহি তদন্ত চলায় নিউজ টেক্স ৰিপৰ্ট এমটি নিউজ আজি মানে মই সেক্ৰেটাৰী আমাৰ সম্পাদক মই দক্ষিণ বগৰীবাৰী সমবায় সমিতিৰ সম্পাদক আৰু মই মানে আমাৰ কিবা কাম আছিল সন্ধিয়া সময়ত আমি দুজনে অফিচলৈ আহিছিলোঁ আহি মানে প্ৰথমে যেতিয়া সোমাইছোঁ সোমোৱাৰ পিছত মানে মেইন একচুৱেলি আমাৰ দুটা হেৰি আছে আপোনাৰ দৰ্জা দুখন আছে প্ৰথমখন দি আহি আছোঁ আহিতে ফটকে তাৰমানে চকুখন সিফালে পৰিলে সেইটো দৰ্জাত পৰিলে লগে লগে মানে সেক্ৰেটাৰী দৌৰি গ'ল যাই চাই মোক মাতিলে যে এই চেয়াৰমেন মানে ই তলাখন খোলা পিছত আহি চাওঁ যে তলা ভাঙিছে ভাঙাৰ পিছত আমি ভিতৰত সোমালোঁ ভিতৰত সোমাই চালোঁ চোৱাৰ পিছত মই কাছুমাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ক মই অৱগত কৰিলোঁ অৱগত কৰাৰ পিছত তেখেতসকলৰ আহিলে তেখেতসকলে আমাৰ আহি আমাৰ সমবায়খন ভালকৈ তদন্ত কৰি চালে এতিয়ালৈকে আমি জানিব পৰা মতে একো ক্ষয়ক্ষতি হোৱা নাই কিন্তু দুদিনমান আগত আমাৰ এখন গাড়ী আছে আমাৰ সম্পাদক মহোদয়ৰ এখন গাড়ী আছে সেই গাড়ীৰ বেটাৰখন চুৰি হৈছিল কিন্তু সেইখিনি আমি অৱগত কৰিছিলোঁ এণ্ট্ৰি দিয়া নাছিল কিন্তু আমি এনেই অৱগত কৰাইছিলোঁ কিন্তু আজি এই তলাখন লগত ই কৰাৰ পিছত আমি ছাৰক ক'লোঁ আৰক্ষী মহোদয়ক ক'লোঁ তেখেতে আহি ভালকৈ তদন্ত কৰিব সেই ঘটনাবিলাক যে সংঘটিত সদায় মানে চুৰি কাৰ্য সংঘটিত হৈছে ইয়াৰ আঁৰত মানে কিবা সন্দেহ আছে নেকি ইয়াৰ আঁৰত মানে সন্দেহ মানে এনেকুৱাতো আজিকালি ধৰক মানে চুৰ নাহে বুলি ক'ব পাৰোঁ কিন্তু কিছুমান ড্ৰাগছৰ উৎপাতৰ কাৰণে প্ৰথমে মোৰ এটা ধাৰণা নেকি যে আমাৰ এই অঞ্চলত ড্ৰাগছৰ উৎপাত বাঢ়িছে আমি দেখাত গতিকে সেই হ'ব লাগে মোৰ এটা ধাৰণা কিন্তু ডাঙৰ চুৰ নাই আজিকালি চুৰ নাহে বুলি ক'ব পাৰোঁ কিন্তু কেৱল আমাৰ দক্ষিণ বগৰীবাৰী সময়তে নহয় গোটেই বজাৰতে মাজে মাজে চিলিণ্ডাৰ অমুক তুমুক কিবা কিবি চুৰ হৈ থাকে গতিকে মই এই হিচাপতে মই আপোনাৰ জৰিয়তে মই জনাব বিচাৰোঁ যে আমাৰ এই বজাৰখনত বা আমাৰ এই সময়খনৰ প্ৰতি আপোনালোকে দৃষ্টি ৰাখক আমাৰ ৰাইজক মই অনুৰোধ কৰিছোঁ যে আমাৰ দৃষ্টি ৰাখক কিয়নো সঘনে চুৰি কাৰ্য হৈ আছে গতিকে মই আমাৰ আৰক্ষী বিষয়ক মই অনুৰোধ জনাইছোঁ যে আপুনি এটা পেট্ৰলিং ডিউটি কৰিব লাগে কমচে কম ৰাতি 12টাৰ পিছৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা 4টালৈকে এটা পেট্ৰলিং ডিউটি কৰিলে আমাৰ এই ৰাইজৰ উপকাৰ হ'ব বুলি মই আশাবাদী ধন্যবাদ।